Hello learners, welcome to our channel. আজি আমি কি কৰিম ক্লাস 10 ৰিভিজন চেপ্টাৰৰ R4 এক্সাৰসাইজ লৈছো এটো সলভ কৰাৰ কাৰণে আহক আমি সলভ কৰো কিন্তু সলভ কৰাৰ আগতে কেইটামান নকল ফৰ্মুলা ইনডেক্সৰ ফৰ্মুলা আছে কি আছে কেনে ধৰণৰ হয় হেতু আগতে চাই লও যেনেকৈ ইয়াতে লিখি থৈছো আগতে যেনেকুৱা a power m into a power n is equal to a power m plus n মানে এইবিলাক যিবিলাক চিহ্নৰে লিখা আছে এইবিলাকৰ ঠাইত যিকোনো ইন্টিজাৰ হ'ব পাৰে আমি এটা এটা অংক ম্যাথমেটিক্স কৰোতে যেটো প্ৰয়োজন হ'ব তাৰে পৰা আমি এটা লৈ কেনে বুজাই দিম যে এটো কেনেকৈ এপ্লাই হয় আৰু ইয়াৰ কাম কি তো বলক প্ৰথম কোৱেশ্চনৰ পৰা ষ্টাৰ্ট কৰি দিও যেনেকুৱা কৈছে ইভালুৱেট মানে মান ওলাব দিছে ইয়াতে যিকিটা কোৱেশ্চন দি আছে এইকিটা মান ওলাব দিছে হয়তো বা কোনো কোৱেশ্চনত আমি গতে কিটা কোৱেশ্চন লোৱা নাই টেক্সট বুকৰ তুলনাত যিকেইটা সহজ আছে এনে এইবিলাক এৰি দিছো অকল বুজাবলৈ যিবিলাক ভাবিছো যে এইটো বুজাবৰ দৰকাৰ আছে সেইটো আমি লৈছো সব এক নম্বৰৰ এইটো কি কৰাম আৰু 11 কিউব মানে 11 into 11 যেটা কৰিলে ওলাব আৰু বা ট্ৰিক হিসুৱে যে কিউব কেনেকৈ ওলাব পাৰি দুটা ডিজিটৰ সংখ্যা তিনিটা ডিজিটৰ সংখ্যা হেতু যে এটো আমি জানো কিমান হ'ব 1331 হ'ব পিছৰটো 2 নম্বৰটো কৈছে 2 into 10 কিউব এটো মানে 2 into 10 কিউব মানে এই কোনো এটা বস্তু 10 যদি থাকে 10 ৰ পাৱাৰ যেটো থাকে পাৱাৰটো মানে হেতু বুজে নাম্বাৰস অফ 0 1 এপিসোড কেইটা 0 থাকে ইয়াত 10 ৰ পাৱাৰ কি আছে 3 আছে তাৰ মানে 1 ৰ পিছত তিনিটা 0 থাকিব মানে 1000 আৰু এতিয়া 2 লগত মাল্টিপ্লাইড হলে কি হ'ব 2000 এইটো পিছৰটো 3 নম্বৰটো কি কৈছে 1/2 whole to the power minus 5 এতিয়া আহি গল চাওক এইটো কত আছে যে এইটো এটা ধৰি ললো 1/2 গোটেই কেটা এটা সংখ্যা বুলি ধৰি ললো সেই সংখ্যাটো যেনেকুৱা এইটো আছে এইটো a এটা সংখ্যা a তাৰ পাৱাৰ কি আছে নেগেটিভ পাৱাৰ নেগেটিভ যেতিয়া হয় তেতিয়া কি হয় 1 ৰ তলত আহে মেইন বেসটো কি আহে 1 ৰ তলত আহিব তাৰ মানে এটো 1 ৰ তলত আহিব হাফটো এতিয়া পাৱাৰটো চাওক ইয়াতে পাৱাৰ 1 আছিল নেগেটিভ থকাৰ কাৰণে তলত গল কিন্তু পাৱাৰটো আছিল 1 তাৰ মানে ইয়াতে 1 আছে কিন্তু লিখিব নালাগে পজিটিভ 1 যদি পাৱাৰ থাকে এটো লিখিব নালাগে গতি মানে সকলো বিলাকতে থাকি যায় বুলি আমি জানো সেই কাৰণে লিখো এইবিলাক কিন্তু ইয়াতে আমাৰ কোৱেশ্চন পাৱাৰটো 5 আছিলে সেই কাৰণে 5 টো ইয়াতে থাকি যাব এতিয়া চাওক এইটো যেতিয়া এনা কোৱা হৈ গল এতিয়া আমি ক'ব পাৰো 1 power 5 এইটো কথা যেটো ইয়াতে লেখা আছে এইটো a by b যদি থাকে তাৰ পাৱাৰ এটা থাকিলে এটো হ'ব পাৰে যে a ও সেই পাৱাৰটো পাব আৰু b ও সেই পাৱাৰটো পাব আৰু মাজত যি আছে ভাগ থাকিলে ভাগ পূৰণ থাকিলে পূৰণ মানে যেটো থাকে এই দুটা নিয়ম একেই যদি কোনো একটা গ্ৰুপ বা ইকুৱেশন বা মাল্টিপ্লিকেশনৰ পাৱাৰ এজ এ হোল দিয়া থাকে সেই পাৱাৰটো গোটেই কেটা এলিমেন্টসে পাই যাব ম্যাথমেটিক্সৰ ভিতৰত যেটো থাকে তেনেকুৱা 1 ৰ পাৱাৰ 5 হ'ব 1 এ হ'ব 2 ৰ পাৱাৰ 5 হ'ব কিমান হ'ব চাওক 1 ৰ পাৱাৰ 5 হলে 1 হ'ব আৰু 2 ৰ পাৱাৰ যদি 5 হয় 2 পাৱাৰ 5 মানে 5টা 2 মাল্টিপ্লাইড হ'ব লাগিব এটো যদি হয় কিমান হয় 32 হৈ যাব এটো মানে মাল্টিপ্লাইড কৰিলে তাৰ মানে ইয়াতে আমি 32 লিখিব পাৰো এটো আকৌ ফ্ৰেকশনৰ এটা নিয়ম আহি গল ফ্ৰেকশনৰ তলত ফ্ৰেকশন বা ডিভিজনক ডিভিজন কৰি থাকিলে কি হয় এটা ডিভিজন হয় গৈ আমাৰ মাল্টিপ্লাই হয় গৈ যেনেকুৱা এটো ডিভিজন আছে তাৰ তলত ডিভিজন আছে তাৰ মানে এইটো এটা এনে উদাহৰণ লৈ লও যে a by b divided by c by d এইটো আমি সলভ কৰিলে কেনেকৈ কৰিম এটা ফ্ৰেকশন এনে থাকিব a by b থাকিব তলৰ এইটো ডিভাইড টু কি হ'ব মাল্টিপ্লাইড হ'ব
আৰু তলৰ ফ্ৰেকশনটো উলটি যাব, তেনেহ'লে d/c। এতিয়া এনেকুৱা এই সিস্টেমত যদি হয়, এইটো আমি ক'ব পাৰো যে এইটো মেইন ফ্ৰেকশনটো 1 আছে, 1 মানে 1/1 ধৰিব পাৰো এইটো, তেনেহ'লে 1/1 মানে 1, এইটো থাকি যাব আৰু এইটো উলটি যাব, উলটি গ'লে কি হ'ব 32 ওপৰত আহিব অকল এইটো। এনেকুৱা 3 নম্বৰটো গ'ল। আৰু 4 নম্বৰত কি কৈছে চাওক, -4 to the power -2। সেইটো কথা আকৌ ৰিপিট হৈ গ'ল। পাৱাৰ নেগেটিভ মানে 1ৰ তলত আহিবই লাগিব, যিটো পাৱাৰ আছে সেইটো থাকি যাব। আৰু এতিয়া এটা নতুন কথা, যদি কোনো সংখ্যা নেগেটিভ হয়, যেনেকুৱা এই কথাটো ইয়াতে দি থৈছে -1ৰ পাৱাৰ n। এই ফৰ্মুলাটো কি কয়, যদি কোনো এটা সংখ্যা, আমি ইয়াৰে পৰা চাই লওঁ, এইটো লৈ লওঁ -1ৰ পাৱাৰ n, ৰ ঠাইত যিকোনো ইন্টিজাৰ হ'ব পাৰে। মই ভাবি ললো 3, তাৰমানে -1 কিমান বাৰ হ'ব, একবাৰ, দুইবাৰ, তিনিবাৰ, এইটো মানেতো এইটোৱে হয় না। তাৰ মানে এতিয়া যদি পূৰণ কৰি চাওঁ, মাল্টিপ্লাই 1 1 * 1, 1 1 * 1, 1 পালো, কিন্তু মাইনাছ ইনটু মাইনাছ হৈ গ'ল প্লাছ, ইমানলৈকে এই প্লাছ মাইনাছৰ লগত ইনটু হ'লে কি হ'ব মাইনাছ হ'ব। তাৰ মানে গম পালো যে এইটো হ'ল 3 থকাৰ কাৰণে -1 হ'ল। যদি 4 থাকিল হয় -1 পাৱাৰ 4 বা 2 যিটো হওক, কি হ'ব -1 ইনটু -1 ইনটু -1 এইটো 1 গোটেইকেইটা মাল্টিপ্লাই কৰিলে 1 হ'ব, কিন্তু মাইনাছ ইনটু মাইনাছ প্লাছ, মাইনাছ ইনটু মাইনাছ প্লাছ, প্লাছ ইনটু প্লাছ প্লাছ, এইটো প্লাছে থাকি যায়। তাৰমানে এইটো ক্লিয়াৰ হ'ল যে যদি কোনো নেগেটিভ সংখ্যাৰ পাৱাৰটো কি হয় ইভেন হয়, তেনেহ'লে কি হ'ব, সংখ্যাটোৰ যিটো নেগেটিভ আছিল, নেগেটিভ চাইনটো নাথাকি পজিটিভ চাইন হ'ব। পাৱাৰ যদি ইভেন হয়, আৰু পাৱাৰ যদি অড হয় তেতিয়া মাইনাছটো থাকি যাব। এতিয়া কথা হ'ল, আমাৰ কুৱেশ্যনত দি আছে পাৱাৰ 2, 2টো এটা ইভেন নাম্বাৰ, 2 কি হ'ল, 2 হ'ল এটা ইভেন নাম্বাৰ। সেইকাৰণে আমি গম পালো যে এইটো মাইনাছটো নাথাকে, 4 আছে, 4 স্কোয়াৰ 4ক স্কোয়াৰ কৰিলে কিমান হ'ব 16, এইটো এনে 16 লিখি দিব পাৰো। চ' ইয়াৰ ফাইনেল ভেলুটো হ'ল আমাৰ 1/16। এতিয়া নেক্সট কুৱেশ্যনটো কি কৈছে চাই লওক, অলপ চাই লওক কি কৈছে। Question number 2, express each of the following numbers as the product of the power of the prime factors। তাৰ মানে ইয়াতে যিকেইটা অংক দিয়া আছে, সংখ্যা দিয়া আছে, এই সংখ্যা কেইটাক প্ৰাইম ফেক্টৰছ ওলাব দিছে, সেই প্ৰাইম ফেক্টৰছৰ পাৱাৰ হিচাপত লিখিব দিছে। যেনেকুৱা এক নম্বৰটো আছে 7 2 9, এইটোৰ যদি আমি প্ৰাইম ফেক্টৰছ ওলাই লওঁ, কি হয় চাওঁ, 3 দিলে একবাৰ, 2 বাৰ, 4 3, গোটেইকেইটা প্ৰাইম ফেক্টৰছ ওলাই গ'ল। মানে 729 = আমি লিখিব পাৰোঁ 1 2 3 4 5 6, 1 2 3 4 5 6, তাৰ মানে 3 to the power 6। এইটো সংখ্যাক প্ৰাইম ফেক্টৰছৰ পাৱাৰ হিচাপত লিখিব দিছে, এইটোৱে কৈছে। সেকেন্ড নাম্বাৰটো চাই লওক কি দিছে। সেকেন্ড নাম্বাৰটো দিছে 3 1 2 5, 3 1 2 5, 5 से दियो किमान होगा 6 12 10 25 1
2 5 সো এইটো ওলাই গ'ল যে 3125 মানে 1 2 3 4 5 1 2 3 4 5 পাঁচটা 5 তার মানে এইটো লিখিব পাৰো 5 to the power 5 প্ৰাইম ফেক্টৰছৰ পাৱাৰ এইটো নাম্বাৰটো চাই লওক এইটো এইবিলাক সহজ এনে বুজাবৰ কাৰণে লৈ লৈছো কিছুমান সৰু আছে কিছুমান ডাঙৰ এইটো অলপ বেলেগ ধৰণৰ দেখে আছে 108 into 192 এইটো দেখিছো অলপ বেলেগ ধৰণৰ দেখা গৈছে বেলেগ ধৰণৰ একো নাই পাৱাৰ প্ৰাইম ফেক্টৰছ কি হয় মাল্টিপ্লিকেশ্যন হিচাপত থাকে সেইখিনিতো মাল্টিপ্লিকেশ্যন আছেই এইটো প্ৰাইম ফেক্টৰছ বেলেগ আৰু এইটো প্ৰাইম ফেক্টৰছ বেলেগকৈ ওলাই ল'ব লাগিব যেনেকুৱা 108 যদি ওলাই লওঁ কি হ'ব 5 4 2 এইটো প্ৰাইম ফেক্টৰছ হৈ গ'ল এইটো আৰু এইটো প্ৰাইম ফেক্টৰছ কি হ'ব তার মানে প্রাইম ফ্যাক্টরস কেটা আমি লিখি ললে কি হবো into 192 is equal to এটা হবো 2 2 1 2 1 2 3 1 2 3 এইটো মাল্টিপ্লাইড আছে যেটো এইটো পিছত এইটো আছে 1 2 3 4 5 6টা 2 আছে 1 2 3 4 5 6 আৰু এটা 3 আছে তাৰ মানে আমি ক'ব পাৰো 2 কিমান আছে টোটাল 1 2 3 4 5 6 7 8 আৰু 3 কিমান আছে টোটাল 1 2 3 4 এইটো প্ৰাইম ফেক্টৰছৰ প্ৰডাক্ট হিচাপত পাৱাৰছ হিচাপত দেখা হৈছে 3 নম্বৰ কোৱেশ্চনটো কি কৈছে সিম্পলিফাই কৰিব দিছে এইটো যেটো কথা আমি আগত এতিয়া অলপ ধাৰণা লৈ আহিছো এইটো প্ৰেক্টিছৰ কাৰণে ইয়াত লগত আহি গ'ল যেনেকুৱা -3 power 2 -3 power 2 into -5 power 2 অলপ আগতে কলো কোনো এটা সংখ্যা নেগেটিভ সংখ্যাৰ পাৱাৰ যদি ইভেন হয় হিসাবটো তো পাৱাৰ হিসাবত হ'বই কিন্তু সিম্বলটো যদি পাৱাৰ ইভেন হয় সিম্বলটো না মাইনাস না থাকি প্লাস হৈ যাব আৰু যদি পাৱাৰটো অড হয় মাইনাসও থাকি যাব এতিয়া সব e2 power 2 e2 power 2 মানে দুটাই ইভেন নাম্বাৰস হৈ আছে মাইনাস তাৰ মানে এটা তো না থাকে এতিয়া 3 স্কয়াৰ কৰিলে কিমান হ'ব 9 5 স্কয়াৰ কৰিলে কিমান হ'ব 25 এইটোৱে আৰু এইটো যদি মাল্টিপ্লাই কৰি দিও আমি কিমান পাম আৰু এইটো এনেকৈ নকৰিলে বেলেগ ধৰণে যেনে এইটো এটা নিয়ম আছে এইটো যদি দুটা সংখ্যা বেলেগ মাল্টিপ্লাই হৈছে কিন্তু পাৱাৰ দুটা সেম তেনেহলে আগতে আমি এনেকুৱা মাল্টিপ্লাই কৰিব পাৰো যেনেকুৱা 3 5 jar 15 এনেকুৱা হৈ যাব 15 তাৰ ওপৰত পাৱাৰ 2 আছে 15 হলে কি হ'ব পাৱাৰ 2 তাৰ মানে 15 স্কয়াৰৰ ভ্যালু ওলাব পাৰো এনেকৈ ওলাব পাৰো ফৰ্মুলা হিচাপত যেটো হয় এতিয়া মাল্টিপ্লাই কৰি 9 5 jar 45 18 আৰু 4 22 225 যেটো 15 স্কয়াৰৰ ভ্যালু হয় দুই নম্বৰত কি কৈছে 2 cube into 2 whole to the power 4 এই ভিতৰত কি লাগিছে ভিতৰত লাগি গল এটা কি কোন এটা বস্তু a power m into a power n মানে একে বেছত দুটা ভিন্ন পাৱাৰ
দুটা ভিন্ন পাৱাৰ হলে কি বেসটো একবার লৈ পাৱাৰ ভিন্ন যি দুটা আছে দুটা প্লাস কৰি দিব পাৰো তাৰ মানে আমি দুই একবার লব পাৰো তাৰে পাৱাৰ এইটো পাৱাৰ 3 আৰু এইটো পাৱাৰ কি আছে একো নাই মানে 1 আছে তাৰ মানে ইয়াতে 3 + 1 কৰি 4 লিখিব পাৰো তাৰে পাৱাৰ হৈ আছে 4 তাৰ মানে 2 পাৱাৰ আৰু এটো আহি গল যে পাৱাৰৰ ওপৰত পাৱাৰ এটা বস্তু আছে পাৱাৰ এটা সংখ্যা আছে বা বেস আছে তাৰ পাৱাৰ আছে এটা m তাৰে পাৱাৰ আকৌ এটা আছে n তেতিয়া কি কব যে বেসটো থাকি যাব পাৱাৰ কেইটা মাল্টিপ্লাইড হৈ যাব এইটো ইয়াতে ঘটিছে যে বেসটো থাকি গল এইটো এতিয়া কি হ'ব মাল্টিপ্লাই হ'ব 4 4 * 16 হ্যাঁ এইটো হল আমাৰ এইটো সলভ আৰু নেক্সট কোৱেশ্চনটো কি কৈছে এইটো নাম্বাৰটো কি কৈছে 2 power 0 3 power 0 4 power 0 এইটো ভ্যালু কি হ'ব 1 into 1 into 1 1 কিয় লিখিলো এতিয়া চাও পাৱাৰ যদি 0 হয় তাতে যিয়ে থাকক না কেন যি ভ্যালু থাকক যি আকাৰ থাকক যি সংখ্যা থাকক তার পাওয়ার যদি 0 হয় তার ফাইনাল ভ্যালু কি হবে 1 এ হবে পাওয়ার 0 মানে 1 সেই কারণে 2 power 0 1 3 power 0 1 4 power 0 1 এইটা মাল্টিপ্লাই কৰিলে 1 এ হয় এতিয়া এইটো 4 নম্বৰটো কি কৈছে 5/8 power -7 into 8/5 power -4 এতিয়া কথা হল প্রথম কামটো কি হ'ব যে পাৱাৰটো নেগেটিভ থাকিলে ফ্ৰেকশনটো উলটি যায় অলপ আগতে শিকি আহিলো কেনেকৈ উলটি যায় তেনেহলে পাৱাৰটো যেতিয়া পজিটিভ কৰি দিম তেতিয়াহলে কি হ'ব ফ্ৰেকশনটো উলটি যাব 8 ওপৰত যাব 5 তলত আহিব এইটো পাৱাৰটো যেটো আছে -4 এটো প্লাস কৰি দিলো প্লাস কৰি তেতিয়া এই ফ্ৰেকশনটো উলটি যাব 5 ওপৰত 8 তলত তার মানে আমি কব পারো ইয়াতে 8 এর পাওয়ার 7 5 এর পাওয়ার 7 এইটো নিয়ম অনুযায়ী কত গল এইটো নিয়ম অনুযায়ী যে a/b হোল টু দা পাওয়ার m তার মানে a ও পাবো b ও পাবো মাজত ভাগটো থাকি যাব ইয়াতে সেম হল সো 5 পাওয়ার 4 আৰু 5 power 4 8 power 4 হল এতিয়া চাও যদি একে সংখ্যা হয় একে সংখ্যা a আৰু পাৱাৰ দুটা যদি বেলেগ হয় m n তেতিয়া কি হ'ব মাজত ভাগ আছে মাজত প্লাস থাকিলে পাৱাৰ কেটা প্লাস হৈছে আৰু যদি মাজত ভাগ বা ডিভিজন থাকে তেতিয়া হলে পাৱাৰ কেটা কি হ'ব মাইনাস হ'ব এইটো ঘটনা ইয়াতো ঘটিছে যে ইয়াতে আছে 8 8 এর পাওয়ার 7 এইটো তলত আহিছে 8 পাওয়ার 4 মানে ভাগত আছে এই কারণে আমি একটু ইয়াতে মাইনাস করে দিলু ইনটু আছে মাজত থাকিল ইটোৰ পাওয়ার আছে কি আমার 4 ইয়াতে ভাগত এইটোৰ ভাগত আছে এইটো ডিভিজনত আছে 5 পাওয়ার 7 তার মানে ডিভিজনত থাকিলে সেম বেস আছে ডিভিজনত গৈছে মানে মাইনাস হ'ব এইটো তার মানে আমি কব পারো যে 8 পাওয়ার 8 এর 7 এর পৰা 4 গলে হয় 3 আৰু 5 এর পাওয়ার এইটো হল আমার সরি এইটো 4 হ'ব না 3 এ হ'ব 3 এ হ'ব এইটো আৰু এইটো হ'ব -3 এতিয়া কথা হল দুটা বেস বেলেগ দুটা পাওয়ার বেলেগ এতিয়া কি হ'ব এতিয়া পাওয়ার এইটো 8 পাওয়ার কিউব থাকি গল এইটো পাওয়ার নেগেটিভ হোৱাৰ কাৰণে এই তলত যাব তাৰ মানে এই তলত গলে পাওয়ারটো পজিটিভ হৈ যাব এতিয়া আকৌ পাওয়ারটো সেম হৈ গল এই কাৰণে আমি এবাৰে লব পাৰো 8/5 মাজত থাকি গল এইটোৱে হল আমাৰ সমাধান এইটো কোৱেশ্চনৰ এইটো কোৱেশ্চন নম্বৰ 4 কি কৈছে
কম্পেয়াৰ দ্য ফলোইং নাম্বাৰছ। এই তলত কুৱেশ্যন বিলাক এই যে এটা নাম্বাৰ এইটো এটা নাম্বাৰ কম্পেয়াৰ কৰিব দিছে, এইটো এটা নম্বৰ এইটো এটা নম্বৰ কম্পেয়াৰ কৰিব দিছে। প্ৰথমটো চাই লওঁ, এনেকুৱা 1 নম্বৰটো দি আছে 2 পাৱাৰ 8 আৰু 2 পাৱাৰ 2। এতিয়া আমি 2 পাৱাৰ 8 পাৱাৰ 2 এইটো আৰু এইটো 2 পাৱাৰ 2 8। তো 2 পাৱাৰ 8ক আমি কি কৰিব পাৰো, এইটো মানে কি আছে পাৱাৰটো আমি কি লিখিব পাৰো, এইটো পাৱাৰ কিমান আছে তাৰ মানে 2 2 2 2 এইটো এনেকৈ 8 বাৰ মাল্টিপ্লাইড হ'ব। এতিয়া চাওক যদি 8 বাৰ মাল্টিপ্লাইড হয় তাহলে তিনিটাক আমি একটা ভ্যালু দি দিও, তিনিটা 2 মাল্টিপ্লাইড হলে কিমান হ'ব 8 হ'ব। আৰু বাকি কিমানটা থাকিব, আৰু বাকি কিমানটা থাকিব, আৰু থাকিব বাকি 2 ইনটু কি হ'ব 5টা থাকিব। এনেকৈ ক'ব পাৰো। এইটো বাদে দিলো, ভ্যালুৱে ওলাই যাও কিমান হয় ভ্যালু ওলাই লও 2 পাৱাৰ 8 মানে কি হ'ব 2 ইনটু 2 ইনটু 2 ইনটু 2 ইনটু 1 2 3 4 5 6 7 8 কি হয় 4 8 16 32 64 64 128 আৰু 128 ইনটু 2 কৰিলে কিমান হ'ব 256 আৰু 8 স্কয়াৰ কৰিলে আমাৰ 64। কোনটো ডাঙৰ হৈ গ'ল, এইটোৱে ডাঙৰ হৈ গ'ল। এই কাৰণে আমি ক'ব পাৰো যে 2 পাৱাৰ 8 গ্ৰেটাৰ দেন is greater than 8 স্কয়ার। এইটো কম্পারিজন হৈ গ'ল। আৰু এটা কম্পারিজন দিছে আমাক, এইটোও চাই লওঁ। যে 2.7 into 10 to the power 12 আৰু আন এটা দিয়া আছে 1.5 into 10 power 8। এইটো আগতে লৈ লও 2 পাৱাৰ 7 into 10 পাৱাৰ 12। এইটো আমি কি ক'ব পাৰো, এই ইয়াতে এটা ডেসিমেল আছে, ডেসিমেলটো উঠাৰ কাৰণে ইয়াৰ এটা 0 ইয়াৰ এটা 0 বা এটা 10, ইয়াত কিমানটা 10 আছে 12টা 10 আছে, এটা 10 ইয়াতে মাল্টিপ্লাইড কৰি দিলো কি হ'ব 27 হ'ব। তেতিয়া হলে কি হ'ব ইয়াতে 11টা 10 কিমানটা থাকিব 11টা। সেম হিসাবত এইটো 1.5 into 10 to the power 8 আছে 8 আছে কি হ'ব এনেকুৱা ইয়াৰ পৰা এটা 10 ইয়াতে মাল্টিপ্লাই কৰি দিম কিমান হ'ব 15 আৰু ইয়াৰ পৰা এটা কমি গ'ল কিমান হ'ব 10 power 7 এইটো। এতিয়া চাওক since 27 greater than 15 হয় না নাই 27 15 তকৈ ডাঙৰ এইটো হয় আমি সকলোৱে গম পাও। লগতে and বা as well as যেটো 10 পাওয়ার 11 আৰু 10 পাওয়ার ইয়াতে 11টা 10 আছে ইয়াতে 7টা 10 আছে, এইটো তো আমি ক'ব পাৰো যে 10 11টা গ্রেটার দেন 10 7টা এইটো ক'ব পাৰো। দুটা কন্ডিশনতে আমি ক'ব পাৰো এইটো কিন্তু সিন্স আৰু এইটো হ'ব therefore। দুটা কন্ডিশনতে আমি ক'ব পাৰো যে 2.7 থকা 2 আমাৰ কি হ'ব 2.7 into 10 to the power 12 is greater than 1.5 into 10 to the power 8। দুটা কন্ডিশনতে আমি গম পালো যে এইটোৱে ডাঙৰ হ'ব আৰু এইটো সৰু হ'ব। পিছৰ কোৱেশ্চনটো কি কৈছে পিছৰ কোৱেশ্চনটো কি কৈছে they express the following numbers in positive indice। এই ইনডাইস বিলাক আছে নেগেটিভত সেইটো পজিটিভ বনাব দিছে, যেনেকুৱা এক নম্বৰত আছে 2 power -3 into -7 power -3। এটা কথা আমি ক'ব পাৰো এনে
যেতিয়া বেজ বেলেগ বেলেগ হয় পাৱাৰ একে হয়, ইয়াতেও -3 ইয়াতেও -3, তেতিয়াতো আমি ডাইৰেক্ট নাম্বাৰ কেইটা মাল্টিপ্লাই কৰি দিব পাৰো। তাৰমানে ইয়াতে আমি 2 আৰু 7 মাল্টিপ্লাই কৰি দি 14 বা মাইনাছ থকাৰ কাৰণে এটা -14 পাম। তাৰে পাৱাৰ নেগেটিভ -3 আছে, সেইটো নেগেটিভৰ কাৰণে উলটি যাব, তো 1/14 কিউব এনেকুৱা হ'ব পাৰে। কিন্তু অকল সিহঁতে ইনডাইসটোকে প্লাস কৰিব দিছে, বাকিটো একো কৰিব দিয়া নাই, সেইকাৰণে ইনডাইসটোকে প্লাস কৰি দিই। ইনডাইস এইটো প্লাস এইটো কি হ'ব, মাইনাস থকাৰ কাৰণে উলটি যাব, 2 আহিব তলত, এইটো মাইনাস পাৱাৰ মাইনাস থকাৰ কাৰণে উলটি যাব, -7 তলত আহিব, তাৰ পাৱাৰ কিউব হ'ব। এইটো এনে এৰি দিব পাৰো, পাৱাৰটো যিটো ইনডাইস আছে সেইটো পজিটিভ পাইয়ে গ'লো, ইয়াতে এৰি দিব পাৰো আৰু আগতো যাব পাৰো। এনেকুৱা সেম ক্যাটাগরি 2 নাম্বাৰটো চাওক, -3 পাৱাৰ -4, এই মাইনাস থকাৰ কাৰণে তো উলটি যাব, এইটো হৈ গ'ল এনেকুৱা। লগতে আৰু এটা আছে, ইয়াৰ লগত আছে 5/3 -4, তাৰমানে এইটোও আকৌ উলটি যাব, 3 ওপৰত যাব, 5 তলত আহিব, কিয়, কাৰণ পাৱাৰটো মাইনাস আছে। অলপ আগতে শিকাইলো যে কেনেকৈ কি হয় উলটি যায়, পাৱাৰ মাইনাস থাকিলে, পাৱাৰ নেগেটিভ থাকিলে, এইটো। সো আজি আমি 5 নম্বৰ কুৱেশ্যন লৈকে সমাধান কৰিলো, বেলেগ দিন বাকি কেইটা চাই লম।